ক্ৰমান্বয়ে যেন চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহা আহিছে একাংশ শিক্ষাৰ্থী তথা অভিভাৱকৰ, যাৰ ফলত আজি আমি এখন বিদ্যালয়ত উপস্থিত আছোঁ আৰু দেখুৱাম এই বিদ্যালয়খনত যে 4জন শিক্ষাৰ্থীৰে চলিছে আৰু এয়া হৈছে কলিয়াবৰ শিক্ষাখণ্ডৰ পূবথলীয়া মজলীয়া বিদ্যালয়। এই বিদ্যালয়ত মাত্ৰ 4গৰাকী ছাত্ৰ ছাত্ৰী আছে। সম্পূৰ্ণ ইয়াত সা সুবিধা আছে, পৰ্যাপ্ত শ্ৰেণীকোঠা আছে, স্মাৰ্ট ক্লাছ আছে, পৰ্যাপ্ত শিক্ষক আছে, কিন্তু এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অভাৱ। চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যেন অভিভাৱকৰ অনীহা আহিছে, যাৰ পৰিণতিত এনেদৰে লাহে লাহে বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে আৰু এখন বিদ্যালয় য'ত 1950 চনত স্থাপিত এয়া পূবথলীয়া বিদ্যালয়ত বৰ্তমান 4জন ছাত্ৰ ছাত্ৰী আছে আৰু এনেদৰেই অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যেন অনীহা আহিছে একাংশ অভিভাৱক তথা শিক্ষাৰ্থী। এই মুহূৰ্তত আমি বিদ্যালয়খন যিহেতু আছোঁ আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী ইয়াত আছে, আমি তেওঁৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম কিয় চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ অনীহা, অভিভাৱকৰ অনীহা। আপোনাৰ বিদ্যালয়ৰ আপুনি প্ৰধান শিক্ষক, বৰ্তমান ছাত্ৰ ছাত্ৰী। নমস্কাৰ, নিউজ 18 ধন্যবাদ জনাইছোঁ। আমাৰ মানে এতিয়া বৰ্তমান চৰকাৰী যি বিদ্যালয়ৰ যিখিনি সা সুবিধা প্ৰত্যেকখন স্কুলত অসম চৰকাৰে যিখিনি ল'বলগীয়া সা সুবিধা আমি মোৰ অনুধাৱন হৈছে গোটেইখিনি পোৱা যেন মোৰ অনুভৱ হৈছে, কিন্তু কোনখিনিতে কেৰণটো আছে মই সেইটোহে উল্লেখ কৰিব নোৱাৰিম। গতিকে মানে মই জনাত মই মানে গোটেইখিনি এখন স্কুলৰ যিখিনি থাকিব লাগে সেই সকলোখিনি আছে বুলি মই অনুভৱ কৰিছোঁ আৰু মোৰো ইয়াত আজি যথেষ্ট দিন হ'ল, আৰম্ভণিৰ পৰা মই ইয়াতে আছোঁ। মই 93 চনৰ পৰা এই বিদ্যালয়তে আছোঁ। তেতিয়া কিমান ছাত্ৰ ছাত্ৰী আছিল? তেতিয়া যথেষ্ট ছাত্ৰ ছাত্ৰী আছিল, তেতিয়া 60 মানৰ ওপৰ হ'ব নেকি, পাহৰিছোঁ সংখ্যাটো। বৰ্তমান কিমান আছে? বৰ্তমান 4জন আছে। গতিকে আপাৰত যি 7ত এজন আৰু 5ত 3জন, মুঠতে 4জন ছাত্ৰ ছাত্ৰী আছে। গতিকে এইখিনিতে মানে এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় নামভৰ্তিকৰণেই নে কি বুলি ক'ম মই এতিয়া। গতিকে প্ৰত্যেকৰে নিজস্ব চিন্তা থাকে, গতিকে সেই চিন্তাত আৰু তেওঁলোক আগবাঢ়ি গৈছে বুলি ভাবোঁ। গতিকে কি কাৰণ পাইছে মই এইটো উল্লেখ কৰিব ঠিক নোৱাৰিম। আমি জনাত অসম চৰকাৰে যথেষ্টখিনি সা সুবিধা দিছে, একেবাৰে তাৰপিছতো ছাত্ৰ ছাত্ৰী নাই। নিশ্চয় চৰকাৰে যথেষ্ট সা সুবিধা দিছে, পৰ্যাপ্ত শ্ৰেণীকোঠা আছে, স্মাৰ্ট ক্লাছ আছে, পৰ্যাপ্ত শিক্ষক আছে, তাৰপিছতো কিন্তু চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাৱ। আৰু এগৰাকী জ্যেষ্ঠ শিক্ষক আছে ইয়াত, বহু বছৰ ধৰি তেওঁ এই বিদ্যালয়ত শিক্ষকতা কৰি আছে। আপুনি কিমান চনৰ পৰা এই বিদ্যালয়ত কাম কৰি আছে? নমস্কাৰ, মই 2001 চনৰ পৰাই এই বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ। এতিয়া কিমান ছাত্ৰ ছাত্ৰী আছিলে? প্ৰায় 150 ছাত্ৰ ছাত্ৰী। বৰ্তমান কিমান? বৰ্তমান 4গৰাকী আছে। কিয় এনেকুৱা হৈছে? সেইটো তাৰমানে মই স্থানীয় শিক্ষক, মোৰ নিজৰ গাঁৱৰ স্কুল এখন, য'ত পঢ়াৰ চেষ্টা কৰিছোঁ, ঘৰে ঘৰে গৈছোঁ যে ছাত্ৰ ছাত্ৰীক আনিবৰ কাৰণে, কিন্তু 5লৈকে থাকে। 5ৰ পিছত অন্য স্কুললৈ, হাইস্কুললৈ যায়, কোনোবা হাটবৰলৈ যায়, কৈতুল হাইস্কুললৈ যায়, এনেকৈ কমি কমি আহি পেলাই বৰ্তমান এইটো অৱস্থা পাইছেহি। এইখন বিদ্যালয়ৰ বহু লোকে ডাঙৰ পঢ়ি পেলাই ডাঙৰ চাকৰি পাইছে। এইখন স্কুলত পঢ়া শিক্ষাৰ্থীয়ে মন্ত্ৰীও হৈছে। মন্ত্ৰী হৈছে আছে। 1950 চনৰ পৰা ধৰক আপোনালোকে ৰামেশ্বৰ গোস্বামী, এনেকৈ বহুতখিনি শিক্ষক এইখন স্কুলৰ পৰাই তাৰমানে সমাজত প্ৰতিষ্ঠিত ব্যক্তি হৈছে। এতিয়া মই পঢ়া ছাত্ৰ ছাত্ৰীয়ে কোনোবাই প্ৰফেচাৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে। তাৰমানে সেই একে বিধায়ক এখন স্কুলৰ পৰা নথি পত্ৰই কয় তেখেতে তাৰমানে এইখন স্কুলত এসময়ত ছাত্ৰ আছিলে, আমি পাইছোঁ। সেইকাৰণে আমি তেখেতক ধন্যবাদো জনাইছোঁ যে তেখেতে স্কুলতে পঢ়ি, অসমীয়া মাধ্যমৰ স্কুলত পঢ়ি দুৰ্ভাগ্যৰ কথা তেওঁৰ পঢ়া স্কুলখনতে ছাত্ৰ ছাত্ৰী নাইকিয়া হ'লেও তেখেতে যে এইখন স্কুলতে পঢ়ি অসমৰে এজন বিশিষ্ট ৰাজনীতিবিদ তথা বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মৰ্যাদা পাইছে, সেইটো আমাৰ বাবে গৌৰৱৰ বিষয় এটা। নিশ্চয় এইগৰাকী জ্যেষ্ঠ শিক্ষকে উল্লেখ কৰিলে যে এই বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰা কলিয়াবৰৰ বিধায়ক তথা চৰকাৰৰ বৰ্তমানৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই এইখন বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিল। 1950 চনত স্থাপিত বিদ্যালয় 75 বছৰ গৰকিলে, কিন্তু বৰ্তমান এই বিদ্যালয়খনত মাত্ৰ 4গৰাকী ছাত্ৰ ছাত্ৰী আছে। আৰু ইতিমধ্যে ৰাজ্যিক শিক্ষা সঞ্চালকালয়ে জিলাসমূহলৈ নিৰ্দেশ দিছে যে 30জনতকৈ ছাত্ৰ ছাত্ৰী কম থকা বিদ্যালয়সমূহক
তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিব লাগে আৰু সেই বিদ্যালয়সমূহ অন্য বিদ্যালয়লৈ একত্ৰীকৰণ কৰিব লাগে আৰু এই বিদ্যালয়সমূহ হয়তো আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ হোৱাৰ দিশে আগবাঢ়িছে।